Hello students, so এই ভিডিওটোত আমি সলভ কৰিম কৰিছা অহা 3.1 ৰ কোৱেশ্চন আনসাৰখিনি। সো এতিয়া প্ৰথম প্ৰশ্নটোত আমাক দিছে যে 78 489 আৰু 3467 ৰ পৰা পেলিন্ড্ৰমিক সংখ্যা উলিয়াবলৈ চেষ্টা কৰা। সো এতিয়া আমি প্ৰথমতে জানিব লাগিব যে পেলিন্ড্ৰমিক সংখ্যা কি হয়। এতিয়া মই এনে তোমালোকক লিখি দেখাইছো যে পেলিন্ড্ৰমিক সংখ্যা কি হয়। যে ধৰি লোৱা এটা নম্বৰ আছে, যেনেকৈ ধৰি লোৱা 121 আছে। ইয়াক যদি আমি উল্টাই দিও, উল্টাই দিলে কি হ'ব? 1 টো আগত আহি যাব, 2 টো মাজতে থাকিব, এটো লাষ্টলৈ গুচি যাব। সো উল্টাই দিলো কিবা লাভ হল জানো? নহল, দুইটা আমি নাম্বাৰ সেমে পালো। সো এটোকে আমি পলিন্ড্ৰমিক সংখ্যা বুলি কওঁ, মানে পেলিন্ড্ৰমিক সংখ্যা বুলি কওঁ। কিন্তু ধৰি লোৱা এনেকুৱা এটা নম্বৰ দিছে 234। সো ইয়াক উল্টাই দিলে কি হ'ব? 4 টো ফাৰ্স্ট আহি যাব, 3 টো সেকেন্ড, তাৰপিছত 2 টো লাষ্টত গুচি যাব। এটো সেম হয় জানো? সেম নহয়, গতিকে এটো পেলিন্ড্ৰমিক সংখ্যা হ'ব নোৱাৰে। সো পেলিন্ড্ৰমিক সংখ্যা মানে কি হয়? যে উল্টাই দিলো সেম পায়। সো কনসেপ্টটো বুজি পালা, এটোকে আমি পেলিন্ড্ৰমিক সংখ্যা কওঁ। সো এতিয়া আমাৰ মানে 78 ৰ পেলিন্ড্ৰমিক সংখ্যা উলিয়াব কৈছে। সো এতিয়া আমি প্ৰথমতে লিখি লৈছো, এক নম্বৰ দিছে 78। সো ইয়া পেলিন্ড্ৰমিক সংখ্যা আমি কেনেকৈ উলিয়াও? সংখ্যাটো উল্টা কৰি কেনে প্লাস কৰি দিও। যেনেকৈ এটো দিছে আমাক 78, 78 ক উল্টা কৰি দিলে কি হ'ব? 87 হৈ যাব। 8 টো ফাৰ্স্ট আহি যাব, 7 টো পিছফালে গুচি যাব। সো দুইটা আমি প্লাস কৰি দিম। সো প্লাস কৰিলে কিমান হ'ব? 7 ৰ লগত যদি 8 প্লাস কৰা আমি পাম 15, 15 ৰ 5 লিখিলো, 1 এক্সট্ৰা থাকি গল। তাৰ পিছত আহিলে ইয়াত 1 টো ইয়াত যদি প্লাস কৰি দিও, 8 8 16 হৈ যাব, 16। সো এতিয়া যদি এটো চোৱা, ইয়াকো আকৌ উল্টা কৰিব লাগিব কাৰণ এটো পেলিন্ড্ৰমিক সংখ্যা নহয়। সো 5 টো ফাৰ্স্ট আহি যাব, 6 টো সেকেন্ড থাকিব, 1 টো লাষ্টলৈ গুচি যাব। সো আকৌ প্লাস কৰিম, 5 + 1 6, 6 + 6 কৰিলে 12, 12 ৰ 2 1 বাকি থাকিলে 5 + 1 6 হয়, 6 ৰ লগত 1 প্লাস কৰি দিলো, 7 হৈ গল। সো এতিয়া এই নম্বৰটো আকৌ উল্টা কৰিব লাগিব। মানে যেতিয়ালৈকে আমি পেলিন্ড্ৰমিক সংখ্যাটো নাপাওঁ তেতিয়ালৈকে উল্টা কৰি থাকিব লাগিব। 6 টো ফাৰ্স্ট আহি গল, 2 টো সেকেন্ড থাকিলে, 7 টো লাষ্টত গুচি গল। এটা কি হ'ব? 6 6 12 13, 13 3 1 বাকি থাকিলে 2 2 4 1 5, 6 6 12 13। এতিয়া পালো 1353। সো এতিয়া এটো পেলিন্ড্ৰমিক সংখ্যা নহয় কাৰণ ফাৰ্স্টৰ সংখ্যাটো 1 আছে, লাষ্টৰ সংখ্যাটো 3 আছে। সো সেম হ'ব লাগিব, যেহেতু সেম নহয় আকৌ উল্টা কৰিম। এটো 3 টো ইয়াত আহিব, 5 টো আহিব, 3 টো ইয়ালৈ যাব আৰু 1 টো লাষ্টত যাব। প্লাস কৰিলো, 3 + 1 কৰিলে 4 হয়, 5 + 3 কৰিলে 8 হয়, 5 + 3 কৰিলে 8 হয় আৰু 3 + 1 কৰিলে 4 হয়। সো এতিয়া চোৱা, এতিয়া এটো পেলিন্ড্ৰমিক সংখ্যা হয় বুলি ক'ব পাৰো কাৰণ 4 ফাৰ্স্টটো আছে, লাষ্টটো আছে 4 আৰু 8 8 মিলি আছে। মানে যদি আমি বাও ফালৰ পৰা চাওঁ, আমি এটো পঢ়িলে পাম যে 4884 আৰু যদি হু ফালৰ পৰা চাওঁ 4884, মানে এটো পেলিন্ড্ৰমিক সংখ্যা হয়। সো এটো আনসাৰ ইমানতে হৈ গল। সো হেনেকে আমাক সেকেন্ডটোত দিছে যে 489। সো ইয়াৰো আমি পেলিন্ড্ৰমিক সংখ্যা উলিয়াম। ইয়াত দিছে 489। সো ইয়াক তোমালোকে কি কৰিবা? সেম উল্টা কৰি দিম। 9 টো ফাৰ্স্ট আহি যাব, 8 টো সেকেন্ড, তাৰপিছত 4 টো লাষ্টত। এটা প্লাস হ'ব। এতিয়া 9 লগত 4 যোগ কৰিলে 13 হয়, 13 3 উপৰিলে 8 8 16, 17 7 1 বাকি থাকিলে 9 1 10, 10 4 14। এতিয়া একে আকৌ এটো উল্টা কৰি দিম কাৰণ এটো পেলিন্ড্ৰমিক সংখ্যা নহয়। 3 টো ফাৰ্স্ট আহিব, 7, তাৰপিছত 4 টো যাব, তাৰপিছত 1 টো লাষ্টত আহিব। আকৌ প্লাস কৰি দিম। প্লাস কৰিলে কিমান হ'ব? 3 + 1 4, 7 4 11 1, 1 বাকি থাকিলে 7 4 11, 1 12, 12 2, 1 বাকি থাকিলে 3 1 4, 4 1 5। সো ফাৰ্স্ট আৰু লাষ্টটো মিলা নাই। সো আকৌ কৰিব লাগিব। 4 টো ফাৰ্স্টত আহিব, 1 টো সেকেন্ড, 2 টো থাৰ্ড, তাৰপিছত 5 টো লাষ্টত। এতিয়া যোগ কৰিলে 5 4 9, 2 1 3, 2 1 3, 5 4 9। এতিয়া চোৱা, বাও ফালৰ পৰা যদি চাওঁ 9339, আকৌ হু ফালৰ পৰা যদি চাওঁ 9339। সো এটো আনসাৰ ইয়াতে খতম হৈ গল। এটো পেলিন্ড্ৰমিক সংখ্যা হয় কাৰণ উল্টা কৰি দিলো আনসাৰটো সেমে ওলায়। সো ইয়াৰ পিছত আমাক 3 নম্বৰটোত দিছে, মানে 3 নম্বৰ মানে কি আৰু একেটাই 3 নম্বৰটোত দিছে যে 3467। সো ইয়াক প্ৰথমতে উল্টা কৰিম। 7 টো ফাৰ্স্ট আহিব, তাৰপিছত 6, তাৰপিছত 4, তাৰপিছত 3 টো লাষ্টত। প্লাস কৰি দিম। 7 3 10, 10 0, 1 বাকি থাকিলে 6 4 10, 10 1 11, 1 বাকি থাকিলে 6 4 10, 10 1 11, 1 বাকি থাকিলে 7 3 10, 10 1 11। এটো যদি চোৱা 1 1 1 লাষ্টত 0 আছে, সো নিমিলিলে। সো হেতু কি কৰিম? আকৌ উল্টা কৰি দিম। 0 টো ফাৰ্স্ট আহি যাব, বাকি কিটা 1 1 1 1 এ থাকি যাব। প্লাস কৰি দিম। 0 1 প্লাস কৰিলে 1 হয়, 1 1 কৰিলে 2 হয়, 1 1 কৰিলে 2 হয়, 1 1 কৰিলে 2 হয় আৰু 1 ৰ লগত 0 প্লাস কৰিলে 1 হয়। এতিয়া চোৱা, যদি বাও ফালৰ পৰা চাওঁ 1 2 2 2 1,
এতিয়া সোঁফালৰ পৰা যদি চাওঁ 1 2 2 2 1 মানে সেমে হৈছে সো এইটো হৈ গ'ল ইয়াৰ পেলিন্ড্ৰমিক সংখ্যা সো এইটো 3 নম্বৰ আনসাৰ সো ইয়াৰ এইটো ফাৰ্স্টটো খতম হৈ গ'ল এতিয়া সেকেন্ডটো আমাক কৈছে যে আমাক পহেলিকা সমাধান কৰা মানে ইয়াত হাতৰ নিচিনা এটা দি দিছে প্ৰথম কৈছে মই এটা 5টা অংকৰ পেলিড্ৰম মানে ইয়াত কৈছে টোটাল 5টা নম্বৰ থাকিব ইয়াত আমাক বক্সটো দি দিছে এটা দুটা তিনটা চাৰিটা পাঁচটা সেকেন্ড লাইনটো কৈছে মোৰ একক অংকটো দহক অংকতকৈ এক কম সো প্ৰথমতে তোমালোকে এইখিনি বুজিবৰ কাৰণে লিখি ল'ব লাগিব প্ৰথমতে গম পালা না 5টা অংক বুলি কৈছে 5টা বক্স দিয়া আছে সেকেন্ডত ক'লে মোৰ একক অংকটো দহক অংকতকৈ এক কম সো এতিয়া আমি যদি নম্বৰ এটা লিখো এটুক আমি কি বুলি কওঁ একক বুলি কওঁ আৰু এটুক কওঁ দহক গম পালা না সো হেতু কাৰণে আমি প্ৰথমতে বক্স নিচিনা এটা বনাই লও যে বুজিবলৈ উজু হ'ব প্ৰথমতে আহিলে একক এফালে আহিলে দহক আৰু এফালে লিখি লৈছো শতক টোটাল 3টা ভাগ এতিয়া আমাক কি ক'লে যে মোৰ একক অংকটো দহকতকৈ এক কম মানে এককটো দহকতকৈ এক কম যদি এককটো 0 হয় তেনেহলে দহকটো 1 হ'ব মানে এক কম কৈছে ন 1 মাইনাস কৰি দিলে 1 হ'ব তাৰপিছত এটো যদি 1 হয় এটো 2 হ'ব এটো যদি 2 হয় এটো 3 হ'ব মানে দহকটো 3 হ'ব এটো যদি 3 হয় দহকটো 4 হ'ব এটো যদি 4 হয় দহকটো 5 হ'ব হেনেকে তোমালোকে লিখি যাব পৰা নৰমালি ইমানখিনিলৈকে হৈ যাব তাৰপিছত তাৰ পিছৰ লাইনটো চোৱা একক আৰু দহক স্থানৰ অংকৰ পূৰণফল শতকৰ ঘৰৰ অংক মানে ইয়াত কৈছে একক আৰু দহক যদি পূৰণ কৰো আমি শতকৰ ঘৰৰ অংক বুলি কৈছে সো একক আৰু দহক পূৰণ কৰিলে আমি কি পাম যে একক আৰু দহক পূৰণ কৰিলে শতকৰ ঘৰ একৰ লগত যদি শূন্য পূৰণ কৰা শূন্য 2 লগত 1 পূৰণ কৰিলে 2 3 লগত 2 পূৰণ কৰিলে 6 4 লগত 3 পূৰণ কৰিলে কিমান পাই যাম 12 আৰু 5 লগত 3 পূৰণ কৰিলে 15 এতিয়া চোৱা আমাক নম্বৰ শতকত কেটা সংখ্যা থাকিব পাৰে শতকত এটা সংখ্যাই থাকিব যেনেকৈ এককত এটা সংখ্যা আছে দহকতো এটা সংখ্যা আছে শতকতো এটা সংখ্যাই থাকিব ইয়াত যেহেতু দুটা সংখ্যা পাইছো সো এই তলৰখিনি মানে নহব সো আনসাৰটো এই তিনটাৰ ভিতৰতে এটা হ'ব ইয়াৰ পিছৰ লাইনটোত কৈছে যে আটাইকেইটা অংকৰ যোগফল 16 মোক বিচাৰি উলিওৱা মানে এই গোটেইকেইটা অংক যদি যোগফল কৰা তেতিয়া আমি কিমান পাম 16 পাম গম পালা না মানে যোগফল 16 হয় এতিয়া ধৰি লোৱা টোটাল 5টা নম্বৰ হ'ব লাগে এটা দুটা তিনটা চাৰিটা পাঁচটা ওকে প্ৰথমতে ইয়াত টোটাল 3টা নম্বৰ পাইছা 3টা লিখি লোৱা 0 1 0 সো এই দুটা নম্বৰ আকৌ প্ৰথমতে ৰিপিট হৈ যাব তাৰপিছত ইয়াত আহিব 1 আৰু 0 গম পালা না কেলে ৰিপিট হল যে এটো পেলিন্ড্ৰমিক সংখ্যা আমাক কৰি উলিয়াব দিছে সো এটো যদি গোটেইটা প্লাস কৰা আমি আনসাৰ কিমান পাম 2 পাম সো আমাক আনসাৰ কিমান উলিয়াব লাগে 16 ফাৰ্স্টটো নহব সেকেন্ডত কি দিয়া আছে যে 2 2 1 আছে সো ইয়াত আহিলে 2 2 1 সো এই ফাৰ্স্ট দুটা ৰিপিট হৈ যাব ইয়াত 2 2 ইয়াত আহিব 1 2 ইয়াত আহিব সো গোটেইটা প্লাস কৰিলে কিমান হ'ব 1 2 কৰিলে 3 3 2 5 5 2 7 7 1 8 এটো নহল আমাক কিমান উলিয়াব লাগে 16 সো এবাৰ 3 নম্বৰটো চাও 3 নম্বৰটো আমি পাইছো 6 3 2 6 3 2 আৰু এই দুটা ইয়াত আহি যাব 2 টু ফাৰ্স্টত আহি যাব 3 টু সেকেন্ড সো এটা যদি গোটেইটা প্লাস কৰো 2 3 কৰিলে 5 হল তাৰপিছত যোগ 6 2 3 কৰিলে 5 হল সো 5 5 10 10 6 16 সো আনসাৰটো 16 আহিলে মানে আমাৰ আনসাৰটো 16 পাই গলো সো এই বক্সটোত কিমান বহিব যে 2 3 6 3 2 মানে তোমালোকে লিখি দিয়া 2 3 6 3 2 এটো হৈ গল ইয়াৰ আনসাৰটো সো ইয়াৰ পিছত আমাক 3 নম্বৰটো দিছে যে 5 অংক বিশিষ্ট আটাইতকৈ সৰু পেলিন্ড্ৰম আৰু আটাইতকৈ ডাঙৰ পেলিন্ড্ৰম সংখ্যা দুটা যোগফল কিমান সংখ্যা দুটাৰ পাৰ্থক্য কিমান যোগফল মানে দুটা যোগ কৰি দিব লাগিব আৰু সেকেন্ডটো পাৰ্থক্য হৈছে মানে আমি ডাঙৰটো পৰা সৰুটো মাইনাস কৰি দিব লাগিব সো এতিয়া প্ৰথমতে লিখি লও যে 5টা অংক বিশিষ্ট আটাইতকৈ সৰু পেলিন্ড্ৰম সংখ্যা মানে সংখ্যাটো কিমান হ'ব লাগিব 5টা অংক থাকিব লাগিব সো সবছে সৰু যোনটো ৰিপিট হ'ব পাৰে হেতু হৈছে 1 0 0 0 0 1 এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা একচুয়ালি 5টা হ'ব ইয়াত খতম হৈ যাব 1 0 0 0 1 এটো যদি উল্টাই দিয়া 1 0 0 0 1 এ পাবা সো এটো হৈছে সবছে সৰু পেলিন্ড্ৰমিক সংখ্যা 5টা এটা দুটা তিনটা চাৰিটা পাঁচটা
এতিয়া সেকেন্ডত কৈছে যে আটাইতকৈ ডাঙৰ পেলিন্ড্ৰমিক সংখ্যা দুইটা আমি যোগফল উলিয়াব লাগিব সো ডাঙৰটো হৈছে সো এটো নহয় দেই সো ডাঙৰটো কিমান হ'ব 99999 সো পাঁচটা 9 হৈ যাব সো হেতু হৈছে সবতছে ডাঙৰ সো এতিয়া আমাক কি হদিলে যে দুটাৰ যোগফল কিমান হদিছে সো এতিয়া আমি লিখিম যোগফল ডাইৰেক্ট আমি লিখি দিছো যে যোগফল বুলি ফাৰ্স্ট যোগফল কিমান হ'ব যে প্লাস কৰি দিয়া 99999 আৰু 10001 প্লাস কৰি দিলে আমি পাম 9 plus 1 10 10 or 0 1 extra হৈ গল 9 plus 1 10 1 টা extra থাকিলে 9 plus 1 9 plus 0 কৰিলে 9 হয় 1 extra আসলে 10 10 or 0 1 বাকি থাকিলে 9 plus 1 10 0 9 plus 1 10 10 plus 1 11 so answer to পালো যে 110000 এটো হৈ গল যোগফল আৰু সেকেন্ডত আমাক কি কৈছে সংখ্যা দুটাৰ পাৰ্থক্য কিমান হদিছে পাৰ্থক্য মানে মাইনাস সো আমি লিখিম যে সংখ্যা দুটাৰ পাৰ্থক্য হ'ব ডাঙৰটো বা সৰুটো মাইনাস কৰিবা ডাঙৰটো হৈছে 99999 আৰু সৰুটো হৈছে 10001 মাইনাস কৰিব লাগে 9 পৰা 1 মাইনাস কৰিলে 8 হয় আৰু এটো 9 আহিব 0 লগত যিকোনো নম্বৰ মাইনাস কৰিলেও সেমে নম্বৰ আহি যায় তেছ 9 পৰা 1 মাইনাস কৰিলে 8 সো এটো আনসাৰ হৈ গল তোমালোকে এনেকে নিলিখি কেনে ডাইৰেক্ট আনসাৰটো এনেকে সমান চিন দি কেনে লিখি দিবা এটো কিন আউট কৰি দেখাবা সো এইকিটা টোটাল ইয়াত ইমানে আছে